মেৰাপানীত চোৰৰ আতংক। দোকানত গাড়ীৰ বেটাৰী চাৰ্জ দি থওঁতে পুৱতি নিশা চোৰে কৰিলে চুৰিকাণ্ড। মেৰাপানী টাউনৰ এজন ব্যৱসায়ী ৰাহুল ইলেক্ট্ৰিকেল ৱৰ্কছৰ পৰা 6টাকৈ বেটাৰী চুৰি কৰি নিয়ে। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে চুৰি কাৰ্য সংঘটিত কৰা যুৱকজনক। যুৱকজন মিকিপতিৰ সৰু ল'ৰাক বুলি প্ৰত্যক্ষদৰ্শীয়ে চিনাক্ত কৰিছে। ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে বেটাৰী চোৰৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ৰাহুল ইলেক্ট্ৰিকেল ৱৰ্কছৰ স্বত্বাধিকাৰী এটাই অনুৰোধ যে আৰক্ষীয়ে অতি শীঘ্ৰে দোষীক আটক কৰি শাস্তি প্ৰদান কৰে আৰু বেটাৰীসমূহ উদ্ধাৰ কৰি দিবলৈ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। মই ৰাতিপুৱা যায় নেকি, মই যেতিয়া মোক ৰাতিপুৱা ফোন কৰি ক'লে তেতিয়া আহি ক'লো জাপ খোলা আছে ঘৰত আছে। মই এতিয়া শুই আছিলোঁ, তাৰ মোক ক'লে যে মোক ঘৰত আছোঁ। তাৰপিছত মই জাপ খোলা আছে জলদি আহা বোলে। আহি চালোঁ যে জাপ খোলা আছে। তাৰপিছত দেখিছোঁ আহি খুজিছোঁ যে মই চুকত খোলা আছে। তাৰপিছত দেখিছোঁ যে বেটেৰী 6টা বেটেৰী নাই। তাৰপিছত আকৌ এই ছাৰক ক'লোঁ, ছাৰে ইফালে খবৰ কৰিলে। তাৰপিছত এইবোৰ পুলিচ হেৰি কৰি দিলোঁ। কৰাৰ পিছত আকৌ এজনৰ পৰা খবৰ পালোঁ, এই এটা চোৰ নিলে। এতিয়া সিজনক নামটো কৈছে যে হুলোৱা দাস নেকি। এতিয়া সিজনৰ মানুহ বিচাৰি পোৱা নাই। এইটো এতিয়া জনামতে 3টা-4টাৰ ভিতৰত এনেকা টাইমত হোৱা বুলি কৈছে। এইটো আপোনাৰ নামকেইটা নাজানো, কিন্তু কেইবাজনো ক'লে যে সিহঁতে নিছে বুলি। নাম দিয়ে কেইটা নাই জনা, এতিয়ালৈকে ক'ব পৰা নাই। কোনোবাই নামকেইটা মই বেলেগে জানে যদিও মই নাজানো। খালি সিকেইজনে মোক ক'লে যে সিহঁতে কি কয় সিয়ে নিয়া বুলি ক'লে আৰু বাকী বেলেগটো সিহঁতৰ নাম ক'ব নোৱাৰো। তেওঁলোক তেখেতলোকৰ বেটেৰী 6টা আছিলে। কোনো জনাৰ মতে সি যিকেইজনে কৈছে সেইখিনিয়ে যে অকণমান যে আনিছে বেটেৰী নি গৈছে, কিন্তু কাৰ বেটেৰী কি কথা ক'ব নোৱাৰে। কিন্তু খালি বেটেৰী আনিছে এইডোখৰত তেনেকে কৈছিলে আৰু বাকী বেলেগ ক'ব পোৱা নাই। কিবা দুচকীয়া বাহনে কিবা এনেকা ঠেলি লৈ যোৱা বুলি কৈছিলে আৰু। পুলিচ প্ৰশাসন আহিছিলে, আহি পেলাই য'ত নমাইছিলে তালৈকে গৈছিলে, কিন্তু এতিয়ালৈকে একো পোৱা নাই। কিন্তু এতিয়া প্ৰশাসনে কি কৰে, এতিয়া প্ৰশাসনতো মই এতিয়া এজাহাৰ দিছোঁ। এতিয়া গতিকে তেওঁলোকে কি কৰে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া বেটেৰীকেইটা উদ্ধাৰ কৰিব সক্ষম নাই। এতিয়া কয় যে সেইটো অনুৰোধ মই দুবেলা দুমুঠি এতিয়া 2 টকা কষ্ট কৰি খাওঁ। এনেকে চেল্ফ ডাইনামৰ ৱাৰিং কাম কৰি বেটেৰী চাৰ্জ কৰি পেলাই 2 টকা কষ্ট কৰি খাওঁ। গতিকে এইকেইটা বেটেৰী আকৌ মই ঘূৰাই দিবলৈ বহুত টকা লাগিব। গতিকে মই ইমান টকাটো নাই। গতিকে যদি প্ৰশাসনে যদি মোক এইখিনি হেল্প কৰি দিয়ে, কাৰণ বেটেৰীকেইটা যদি মই পাওঁ তেতিয়া মোৰ বহুতখিনি উপায় হ'ব, বহুতখিনি সহায় হ'ব। গতিকে প্ৰশাসনক কয় যে এইখিনি যদি মোক সহায় কৰি দিয়ে, বহুত অনুৰোধ কৰিছোঁ যে এইখিনি মোক ঘূৰাই দিব লাগে। কাৰণ মই নহ'লে বহুত বিপদত পৰি যাম। কাৰণ কিয় মই যেনে তেনে কষ্ট কৰি চলাম মানুহ। যদি তেওঁলোকে যদি মোক এইখিনি সহায় কৰি দিয়ে বহুত আনন্দ হ'ব।